आदिवासी छात्र सन्था जिंदाबाद आदिवासी छात्र सन्था जिंदाबाद आशा जिंदाबाद সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ গোলাঘাট জিলাৰ অন্তৰ্গত হাউতলি চাহ বাগিচাত অনুষ্ঠিত এখন সাধাৰণ সভাত ৩১ জনে এখন পূৰ্ণাংগ আৰু শক্তিশালী আঞ্চলিক সমিতি গঠন কৰা হয়। সভাখনত দুলাল বৰাইকৰ সভাপতিত্বত অনুষ্ঠিত হয়। বিমান তাঁতিক সভাপতি আৰু অমৃত তাঁতিক সম্পাদক হিচাপে লৈ এখন নতুন সমিতি গঠন কৰা হয়। সমিতি গঠন এই সভাত উপস্থিত থাকে আশা কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি বেনেডিক্ট টপ্প, আশা গোলাঘাট জিলাৰ সমিতিৰ সম্পাদক দুলাল বৰাই, ক্ৰীড়া সম্পাদক নিকোলাছ একিয়া, সাংগঠনিক সম্পাদক কামাখ্যা চাওৰা, লগতে মিনি তিৰ্কি যোগেশ্বৰ কেওট। এই নতুন সমিতিৰ গঠনক লৈ আদিবাসী জনগোষ্ঠীৰ মাজত এক নতুন উদ্যম আৰু আশা আকাংক্ষাৰ জন্ম হৈছে। অঞ্চলটোৰ শিক্ষাগত, সাংস্কৃতিক আৰু ক্ৰীড়া বিকাশত এই নেতৃত্ব এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে। জোহাৰ। আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা গোলাঘাট জিলাৰ অন্তৰ্গত হাউতলি চাহ বাগিচাত আজি আমি আঞ্চলিক সমিতি গঠন কৰা হয় আৰু ইয়াত যিখিনি আঞ্চলিক সমিতিৰ বিষয় বাবদ দায়িত্ব দিয়া হৈছে তেওঁলোকে সুন্দৰভাৱে কাম কৰি যাব বুলি আমি আশাবাদী। আৰু আমাৰ এই হাউতলি চাহ বাগিচাখনত যিখিনি ধৰক আমাৰ প্ৰতি আদিবাসীসকলৰ প্ৰতি যি অন্যায় কৰি আছে বা যিখিনি আমাৰ প্ৰাপ্যৰ অধিকাৰৰ পৰা বঞ্চিত কৰি ৰাখিছে সেইবোৰৰ ওপৰত আমি ধাৰাবাহিকভাৱে আমি মাত মাতি যাম আৰু আমাৰ যি প্ৰাপ্য অধিকাৰ হকে আমি মাত মাতি যাম। আৰু এই সংগঠনক আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতিৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু লগতে ইয়াত আমাক সহায় সহযোগিতা আগবঢ়োৱা আমাৰ যিখিনি বুদ্ধিজীৱী আৰু যিখিনি উপদেষ্টা তেওঁলোককো আমি ধন্যবাদ জনাইছোঁ, যিহেতু এই কমিটিটো সম্পূৰ্ণৰূপে তেওঁলোকে সহায় সহযোগিতা আগবঢ়াব বুলি মই আশা কৰিছোঁ। আৰু সদৌ শেষক সকলোকে মই ধন্যবাদ জনাই এই কমিটিখন মই দীৰ্ঘায়ু কামনা কৰিলোঁ। জয় জহাৰ, জয় আদিবাসী। হয়, আপুনি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ গোলাঘাট জিলাৰ আপুনি কি কোনটো দায়িত্বত আছে? মই সদৌ অসম আদিবাসী ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতিৰ সম্পাদকৰ দায়িত্বত আছোঁ। হয়, আজি আমাৰ হাউতলি বাগিচাত আহি হাউতলিক আঞ্চলিক সমিতি গঠন কৰি বা যুৱসকলক লগ পাই কেনেকুৱা লাগিছে আপোনাৰ? আজি খুবেই ভাল লাগিছে। তেওঁলোকে যি জাতিৰ যিটো আমাৰ জাতিৰ প্ৰেম আছে আৰু জাতিটো যি ধৰণে আমাৰ নিশ্চেষ হ'বলৈ হৈ আছে সেইসকলে তেওঁলোকে বুজি পাইছে আজি যাতে জাতিটো এটা সংকটত পৰিছে, সেইটোৰ কাৰণে তেওঁলোকে আজি দলে বলে ওলাই আহিছে আৰু জাতিক ৰক্ষা কৰিবৰ কাৰণে সকলো যুৱবৃন্দই আৰু যিসকল বুদ্ধিজীৱীসকলো তেওঁলোকো সমান্তৰালভাৱে ওলাই আহিছে। খুব ভাল লাগিছে আৰু মই আশা কৰিছোঁ হাউতলি চাহ বাগিচাৰ আৰু যিখিনি সমস্যা আছে এই সমস্যাখিনি সেই যুৱবৃন্দসকলে আৰু যিখিনি বুদ্ধিজীৱী লোকসকল আছে তেওঁলোকে আৰু আমাৰ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতি হওক বা আমাৰ কেন্দ্ৰীয় সমিতিৰ সকলো বিষয়ববীয়াই তেওঁলোকক আমি সহায় সহযোগিতা আগবঢ়াম বুলি মই আশা কৰিছোঁ। ধন্যবাদ। আপুনি কেন্দ্ৰীয় সমিতিৰ কোনটো দায়িত্বত আছিলে? সৰ্বপ্ৰথমে সকলোকে জহাৰ আৰু নমস্কাৰ জনাইছোঁ। মই সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ VP বেনেডিক্ট টপ্প। মই সৰ্বপ্ৰথমে গোলাঘাট জিলা সমিতি আমাৰ সম্পাদক দুলাল বৰাইক ধন্যবাদ দিওঁ। আজি যি নৱনিৰ্বাচিত হাউতলি আমি নতুনকৈ আঞ্চলিক গঠন কৰিছোঁ আৰু আমি আশাবাদী এই আঞ্চলিকখনে নিস্বাৰ্থভাৱে আমাৰ জাতিৰ হৈ মাত মাতিব, জাতিটোক আগুৱাই লৈ যাব বিভিন্ন দিশত, আৰ্থিক দিশত হওক, ৰাজনৈতিক দিশত হওক, সামাজিক দিশত হওক, শিক্ষা দিশত হওক, বিভিন্ন দিশত তেওঁলোকে ধুনীয়াকৈ কাম কৰিব বুলি আমাৰ আশাবাদী। আৰু সেই আশাবাদীৰে এই যুৱকসকলক লৈ সকলোৱে আগ্ৰহ হৈ ওলাই আহিছে আৰু তেওঁলোকে আশাবাদী যে আমি নিস্বাৰ্থভাৱে আদিবাসী ছাত্ৰ সন্থা সংগঠনত থাকি আমি কাম কৰি যাম জাতিৰ হৈ, জাতি মাটি ভেটিৰ হৈ। আমাৰ জাতিৰ মুখ্য দাবী জনজাতিকৰণ, মাটিৰ পাটা, চাহ শ্ৰমিকৰ দৈনিক মজুৰি, আমাৰ শুদ্ধৰ পথ কাষ্ট চাৰ্টিফিকেট আৰু নিজৰ এৰিয়াৰ সমস্যাবিলাকক লৈ মাত মাতি যাম বুলি তেওঁলোকে ওলাই আহিছে সংগঠন কৰিবলৈ, আশা কৰিবলৈ। আমি বহুত আশাবাদী আৰু সকলোকে ধন্যবাদ যাচিছোঁ। জহাৰ, জয় আদিবাসী। হয়, সন্মানীয় সঞ্জীৱ তাঁতী মহোদয়, আপুনি আজিৰ এই যে হাউতলি বাগিচাৰ আমাৰ আঞ্চলিক সমিতি গঠন হ'ল সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ ওপৰত
নৱগঠিত হোৱা যি সমিতি আছে ইয়াৰ সন্দৰ্ভত আপুনি কিবা ক'ব বিচাৰিছে নেকি? হয়, মই অসম আদিবাসী ছাত্ৰ সন্থাৰ আজি হাউতলিত নতুনকৈ নৱগঠিত হৈছে আঞ্চলিক দল। গতিকে মই খুব ভাল লাগিছে আৰু মই আশা কৰিছোঁ আমাৰ এই সংগঠনটোৱে আদিবাসী ছাত্ৰ সন্থাৰ আঞ্চলিক সমিতিৰ দ্বাৰাই আমাৰ হাউতলি বাগিচা হওক বা আঞ্চলিক যিখিনি আমাৰ বাগিচাবিলাক আছে, গাঁওবিলাক আছে, যিখিনি সমস্যাখিনি আছে সেই সমস্যাখিনিৰ ওপৰত আশা ৰাখিছোঁ। মই খুব আশাবাদী যে তেওঁলোকে নিয়াৰিকৈ মাত মাতি যাব আৰু আমাৰ বহুতখিনি সমস্যা আছে। গতিকে সেই সমস্যাখিনিৰ ওপৰতো মাত মাতি যাব আৰু খুব সুন্দৰভাৱে তেওঁলোকে সংগঠনটো চলাই নিব বুলি আশা ৰাখিছোঁ। আৰু মই ইমানেই কৈছোঁ। আৰু আজি আমাৰ হাউতলি আঞ্চলিক সমিতিৰ সভাপতি শ্ৰী বিমান তাঁতী আৰু সম্পাদক শ্ৰী অমিত তাঁতী, তেওঁলোকে আজি প্ৰতিনিধি হিচাপে তেওঁলোকে আজি নৱগঠিত হোৱাত আমাক খুব ভালেই লাগিছে। কিমানজনীয়া সমিতি হ'ল আৰু আজি আমাৰ 31জনীয়া কমিটি হ'ল আৰু এই 31জনীয়া কমিটি খুব ভালকৈ কাম কৰি যাব বুলি আমি আশাবাদী। আৰু অনাগত দিনত আমাৰ ৰাইজৰ বা আমাৰ যিখিনি চাহ জনগোষ্ঠীৰ যিখিনি সমস্যা আছে সম্পূৰ্ণ নিয়াৰিকৈ তেওঁলোকে মাত মাতি যাব, এইখিনি মই আশা ৰাখিলোঁ। সকলোকে মই জয় আদিবাসী।